যোৰহাট থিয়েটাৰ হলত শিক্ষাবিদ নৃত্য ভট্টাচাৰ্যৰ শতবাৰ্ষিকী স্মাৰক বক্তৃতা আৰু বৃত্তি প্ৰদান অনুষ্ঠান। যোৰহাট থিয়েটাৰ হলত শিক্ষাবিদ নৃত্য ভট্টাচাৰ্যৰ শতবাৰ্ষিকী স্মাৰক বক্তৃতা আৰু বৃত্তি প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে নৃত্য ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তেখেতৰ জ্যেষ্ঠ কন্যা স্মৃতি শৰ্মা, বোৱাৰী ডাক্তৰ ৰূপাঞ্জলি ফুকনে। ডক্টৰ অদিতি বেজবৰুৱাই আধৰুৱা অনুষ্ঠানত মংগলাচৰণেৰে শুভাৰম্ভ কৰে পংকজজ্যোতি বৰুৱাই। যোৰহাট জগন্নাথ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই উদ্বোধন কৰা সভাত স্বৰাজোত্তৰ অসমৰ ৰাজনৈতিক ইতিহাসৰ পম খেদি শীৰ্ষক বিষয়ত গুৰুত্বপূৰ্ণ বক্তৃতা আগবঢ়ায় ডক্টৰ ৰাজেন শইকীয়াই। অনুষ্ঠানত 2025 বৰ্ষৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ শীৰ্ষস্থান লাভ কৰা ছাত্ৰ তুহিন ভাগৱতীক নগদ 20,000 টকা স্মাৰকেৰে বৃত্তি প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে কন্যা তপতী ভট্টাচাৰ্য, পুত্ৰ উৎপল ভট্টাচাৰ্যৰ লগতে পৰিয়ালবৰ্গ। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাছনিৰ ৰিপৰ্ট, AIN লাইভ। আজি আচলতে আমাৰ দেউতাৰ মৃত্যু তাৰিখ আৰু আজি আমি আচলতে দেউতাৰ 100 বছৰো হৈছে এই 5 জুনত। গতিকে আমি শিক্ষাবিদ নৃত্য ভট্টাচাৰ্য শতবাৰ্ষিকী উদযাপন সমিতিয়ে এটা বক্তৃতা অনুষ্ঠান আৰু বৃত্তি প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজিৰ সভাখন আচলতে বসন্ত গোস্বামী সাহিত্য সভাৰ সভাপতি তেওঁ সঞ্চালনা কৰা কথা আছিল, কিন্তু তেখেত গুৱাহাটীৰ পৰা আহোঁতে কিবা এটা বিঘিনি ঘটাৰ কাৰণে অলপ দেৰিকৈহে পাবহি। কিন্তু আমি সময়ত সভাখন আৰম্ভ কৰি দিলোঁ আৰু সভাখন উদ্বোধন কৰিলে আমাৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মাননীয় জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়াই। তেখেতে বৰ সুন্দৰকৈ ইতিহাস সম্পৰ্কীয় চিন্তা চৰ্চাৰ বহুত বীজ ৰোপণ কৰি আজি আমাক আপ্লুত কৰিলে আৰু সভাখনত মূল বক্তৃতাটো প্ৰদান কৰিছে অসমৰ এজন বিখ্যাত ইতিহাসবিদ ডক্টৰ ৰাজেন শইকীয়া ডাঙৰীয়াই। আৰু তেখেতৰ বক্তৃতাৰ বিষয় হৈছে স্বৰাজোত্তৰ অসমৰ ৰাজনৈতিক ইতিহাসৰ পম খেদি। সেই বিষয়ত তেখেতে বক্তৃতা প্ৰদান কৰিছে আৰু সভাখনত আমাৰ এটা বৃত্তিও প্ৰদান কৰা হ'ব। সেই বৃত্তিটো আচলতে শৈক্ষিক বৃত্তি। জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত দেউতাই এটা সময়ত ৰাজনীতি বিজ্ঞানৰ অধ্যাপক আছিল। গতিকে ৰাজনীতি বিজ্ঞানৰ 2025 চনৰ পৰীক্ষাত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ শীৰ্ষস্থান কৰা ছাত্ৰজন তুহিন ভাগৱতী, তেওঁক এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত 20,000 টকা আৰু এখন মানপত্ৰ আৰু এটা স্মাৰক থাকিব। আৰু এই সভাতেই তেখেতৰ নৃত্য ভট্টাচাৰ্যৰ পুত্ৰ কন্যা তপতী ভট্টাচাৰ্য, উৎপল ভট্টাচাৰ্য আৰু সকলো উপস্থিত আছে। আৰু স্মৃতি শৰ্মাই তেখেতৰ জ্যেষ্ঠ কন্যা, তেখেতে বন্তি প্ৰজ্বলন কৰি আৰু লগত বোৱাৰী ডাক্তৰ ৰূপাঞ্জলি ফুকন, তেওঁলোকে বন্তি প্ৰজ্বলন কৰি সভা আৰম্ভ কৰিলে। আৰু পংকজজ্যোতি বৰুৱাই এটা সুন্দৰ মংগলাচৰণ কৰিলে আৰু তেওঁ এটা সভাত সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ল। আৰু নৃত্য ভট্টাচাৰ্যৰ জীৱন আৰু তেখেতৰ চিন্তা চৰ্চাৰ চিন্তাবিলাকৰ আজি তেখেতৰ গভীৰ চিন্তা আছিল, আদৰ্শ আছিল, মূল্যবোধ আছিল, সেই সম্পৰ্কে আজি আলোচনা কৰা হ'ল। তেখেতৰ নাতিনী অভিশ্ৰুতি শৰ্মাই এই সভাখনৰ কিছু অংশৰ আঁত ধৰিছে। এনেকৈ সকলোৰে সহযোগত, বিশেষকৈ তেখেতৰ পুত্ৰ বোৱাৰী কন্যাসকলৰ সহযোগত এই সভাখন অনুষ্ঠিত কৰা হৈছে। শিক্ষাবিদ, সাংবাদিক আৰু সমাজ সচেতক শ্ৰী নৃত্য ভট্টাচাৰ্যদেৱৰ শতবাৰ্ষিকী আমি পালন কৰোঁ। এই অনুষ্ঠানটিত মূল বক্তৃতা প্ৰদান কৰে ডক্টৰ ৰাজেন শইকীয়া আৰু তাৰ বাহিৰে উপস্থিত থাকে সভাৰ উদ্বোধনী ভাষণটো দিয়ে
JB ইউনিভাৰ্চিটিৰ উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়া আৰু আজি যদি আৰু এগৰাকী ব্যক্তি অহা কথা আছিল ডক্টৰ বসন্ত গোস্বামী, তেওঁৰ ড্ৰাইভাৰৰ অসুবিধা হোৱাৰ কাৰণে গুৱাহাটীৰ পৰা আহি আছিল, দেৰি হ'ল, হয়তো দেৰিকৈ পাবহি পাৰে। আৰু গোটেই অনুষ্ঠানটিত যথেষ্ট সংখ্যক উপস্থিতিত সুন্দৰভাৱে যোৰহাট থিয়েটাৰ হলত পালন কৰা হয়। লগত সংগতি ৰাখি আমি এটা নৃত্য ভট্টাচাৰ্য স্মাৰক বঁটা প্ৰদান কৰিছোঁ। প্ৰতি বছৰে পলিটিকেল ছায়েন্সত সৰ্বোচ্চ নম্বৰ JB কলেজৰ পৰা যি পাব, তেওঁলোকক এখন স্মাৰক আৰু লগত 20,000 টকাৰ এটা বঁটা প্ৰদান কৰা হ'ব প্ৰত্যেক বছৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।